সকল স্বাগতম জনাইছোঁ মই মোৰ ইউটিউব ভিডিঅ'লৈ। আজি চাওঁ আহকচোন আমি খৰিকাজাৰৰ কেনেকৈ কাটিং লগাব লাগে। মানে খৰিকাজাৰটো যেতিয়া বৰষুণৰ ছিজন হয় আমাৰ, তেতিয়া ইয়াত অকণমান শিপা ওলায়ে চাওকচোন, এনেকৈ তাত ভালকৈ ধৰিব পৰা নাই। এয়া দেখিছেনে আপোনালোকে, এয়া চাওক এনেকৈ গাঁঠিবোৰত শিপা ওলাইছোঁ। এই শিপাটোতে কাটি আমি য'ত ৰুই দিওঁ তাতে আপোনাৰ পুলি তৈয়াৰ হ'ব। এয়া চাওক ইয়াতো এয়া চাওক কি ধুনীয়াকৈ ওলাইছে। তো খৰিকাজাৰৰ পুলি তৈয়াৰ কৰিবলৈ অতি সহজ আমাৰ যিটো বৰষুণৰ ছিজনত। তো আপুনি যদি খৰিকাজাৰৰ পুলি তৈয়াৰ কৰিব বিচাৰে, এনেকুৱা পুৰণা গছ চাওক, তাতে এনেকৈ যিটো শিপা ওলাই আছে তাতে আপুনি কাটি মাটিত ৰুই দিয়ক। বৰ ধুনীয়াকৈ কেইবাটাও পুলি ওলাব। এয়া চাওক ইয়াতো কেইবাটাও গাঁঠি ৰেডি হৈ আছে পুলিৰ কাৰণে। তো এনেকুৱা আমাৰ এজোপা পুৰণা গছ, ইয়াৰ পৰাই আমি চাওঁচোন। আজি মই এই গাঁঠিটোকে কাটি এটা নতুন পুলি তৈয়াৰ কৰিবলৈ চাম। পাছত আপোনালোকক ইয়াৰ আপডেট দি থাকিম। আপোনালোকেও যদি খৰিকাজাৰৰ নতুন পুলি তৈয়াৰ কৰিব বিচাৰিছে, এইটো ছিজনতে কৰক। অতি সুন্দৰ ছিজন, বৰষুণত আপোনাৰ বহুত ধুনীয়া হ'ব। তো আপোনালোকেও লগাব আৰু কমেণ্ট কৰিবচোন আপোনালোকৰ পুলিটো কিমানখিনি গ্ৰ' কৰিছে, কেনেকুৱা হৈছে। ঠিক আছে দিয়ক, ইয়াৰ ৰিজাল্ট আমি পাছত চাম। এই কাটিংটো আমি ধুনীয়াকৈ কাটি এটা নতুন পুলি তৈয়াৰ কৰোঁ। আপোনালোকক আপডেট দি থাকিম। যদি আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পাইছে তেন্তে মোৰ ভিডিঅ'টো লাইক কৰিব, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। থেংক ইউ।